আজি এসএসসি সিএইচএসএল ফার্স্ট শিফটৰ এক্সাম হৈ গল ফার্স্ট শিফটৰ এক্সাম আছিল 9টাৰ পৰা 9 AM ৰ পৰা 10 AM লৈকে সো ইয়াৰে কোৱেশ্চন পেপাৰ আমি এনালাইসিস কৰিম আৰু এই কোৱেশ্চন পেপাৰৰ পৰা এডিআৰই এক্সামৰ কাৰণে কি বেনিফিটস হ'ব তো এসএসসি এক্সামৰ যেটো প্যাটাৰ্ন সেই প্যাটাৰ্নৰ কিন্তু আপোনাৰ আমাক এডিআৰই এক্সামত ফলো কৰা হয় আৰু ম্যাক্সিমাম কোৱেশ্চন যদি আপুনি চাই এসএসসি সিএইচএসএল ৰ যেটো প্যাটাৰ্ন যি টাইপছৰ কোৱেশ্চন আহে সেইবোৰ কোৱেশ্চন এনালাইসিস কৰিহে আমাৰ এডিআৰই বা আসাম ডিপার্টমেন্টত যিমান এক্সাম হয় এই কোৱেশ্চনবোৰ কিন্তু প্লেস কৰা হয় তো ৰিভিউটো সেই কাৰণে আপোনালোকক দিয়া হ'ল যে এডিআৰই এইবাৰ যেটো সেকেন্ড এক্সাম 2.0 এডিআৰই যেটো ফার্স্ট এক্সাম হৈ গৈছিলে সেই মতে এইবাৰ এক্সাম কিন্তু নহব পাৰে অলপমান প্যাটাৰ্ন চেঞ্জ হৈ যাব পাৰে সেই কাৰণে আমাৰ বৰ্তমান যিবোৰ এক্সাম চলি আছে সেন্ট্ৰেল লেভেলৰ সেই এক্সামবোৰ এনালাইসিস কৰাটো কিন্তু খুব ইম্পৰ্টেন্ট আৰু এই এক্সাম বোর্ড কি ধৰণৰ প্ৰশ্ন আহি আছে এইবোৰ কিন্তু আমাৰ জনাটো খুব দৰকাৰ কাৰণ আমি এইবাৰ হাই লেভেল প্ৰিপাৰেচন ল'ব লাগিব যোৱাবাৰৰ এডিআৰই যেনেকৈ এক্সাম হৈ গল এইবাৰ কিন্তু ঠিক তেনেকুৱা নহয় কম্পিটিশন লেভেল কিন্তু হিউজ বাঢ়িছে এটো সবে জানে আপোনালোকে বহুত হিউজ লেভেলত বাঢ়ি গল যোৱাবাৰৰ কোৱেশ্চন পেপাৰো ইজি আছিল এইবাৰৰ কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ হ'ব মানে হাই লেভেল কোৱেশ্চন হ'ব দ্বিতীয়তে ষ্টুডেন্টৰ ভিতৰত যেটো মানে পঢ়া জোশ সেইটো কিন্তু ডেফিনেটলি কিন্তু যোৱাবাৰতকৈ এইবাৰ বেছি আছে যোৱাবাৰ বহুত ষ্টুডেন্ট এনেকুৱা আছে অলপ কম পঢ়িও কিন্তু এক্সাম ক্র্যাক কৰিছিলে কিন্তু এইবাৰ কিন্তু ঠিক তেনেকুৱা নহয় কাৰণ ষ্টুডেন্টৰ মাজত বিশ্বাস আহিছে যে ইমান ৰিক্ৰুটমেন্ট যেটা অসমত দিছে ডেফিনেটলি আসাম গভৰ্ণমেন্টৰ প্ৰিপাৰেচন ললে চাকৰি এটা পোৱা যাব সেই বিশ্বাসটো ষ্টুডেন্টৰ মাজত আহিছে ডেফিনেটলি আপোনালোকৰ প্ৰিপাৰেচনৰ স্ট্র্যাটেজিও বাঢ়িছে প্ৰিপাৰেচনৰ ভলিউমও কিন্তু বাঢ়িছে সেই ক্ষেত্ৰত সেন্ট্ৰেল লেভেলৰ এক্সামৰ ৰিভিউ কৰাটো কিন্তু খুব ইম্পৰ্টেন্ট সেইকাৰণে ভিডিও দিলো আৰু সেন্ট্ৰেল লেভেলৰ যিমান এক্সামিনেশন হয় সব ৰিভিউ আপোনালোকক দিম তো আজি যেটো সিএইচএসএল এক্সামৰ ফার্স্ট শিফট হৈ গল 9টাৰ পৰা 10টা লৈকে তাত কি প্ৰশ্ন কৰিছিলে তাৰ আগতে জানি লম সিএইচএসএল ৰ সিলেবাস কি থাকে যদি যিসকলে নাজানে তেওঁলোকক কৈ লও ম্যাথ থাকে ৰিজনিং থাকে জিকে থাকে ইংলিশ থাকে দ্যাট মিন্স এডিআরই সিলেবাসৰ নিচিনা ডিটো সেম সিলেবাস ঠিক আছে তো সাব ম্যাথমেটিক্সৰ কোৱেশ্চন আছিলে ইজি টু মডাৰেট লেভেলৰ 25টা কোৱেশ্চন থাকে নরমালি ঠিক আছে দ্যাট মিন্স 100 মাৰ্কৰ এক্সামিনেশন হয় আমাৰ এডিআরই নিচিনাই ঠিক আছে এডিআরই 1.75 কে 175 মার্কসৰ হয় ইয়াতে এটা কোৱেশ্চনত 2 মার্কস কে থাকে বাট নাম্বাৰ অফ কোৱেশ্চন একে 100টা কোৱেশ্চন ঠিক আছে তো প্ৰফিট এন্ড লসৰ পৰা তিনিটা কোৱেশ্চন আছে তো প্ৰফিট এন্ড লসৰ পৰা কি ধৰণৰ প্ৰশ্ন দিছিলে প্ৰফিট এন্ড লসৰ পৰা এটা প্ৰশ্ন দিছিলে যেনেকুৱা যে সিম্পল ইন্টারেস্ট প্ৰিন্সিপালৰ ইকুৱেল হলে সিম্পল ইন্টারেস্ট প্ৰিন্সিপালৰ মানে 2/3 ইকুৱেল হলে এই টাইপৰ প্ৰশ্ন এটা দিছিলে ঠিক আছে তো মই অলৰেডি কৰাই থৈ দিছো মোৰ যদি আপোনালোকে হেৰি সিৰিজটো চাইছে যে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স বুলি প্লেলিষ্টত দিয়া আছে এইটো সিৰিজ চালে গম পাব যে আজি যেটো কোৱেশ্চন প্ৰফিট এন্ড লসৰ তিনটা কোৱেশ্চন সেই তিনটা কোৱেশ্চন কিন্তু সেম মই কৰাই থোৱা আছে ঠিক আছে প্যাটাৰ্ন সেম প্লাস ডিসকাউন্টৰ এটা কোৱেশ্চন দিছে সেই ডিসকাউন্টৰ কোৱেশ্চনো কৰাই থোৱা আছে যিসকলে সিএইচএসএল দিছে তেওঁলোকে জানিব প্লাস পার্সেন্টেজৰ পৰা তিনিটা প্ৰশ্ন সুধিছিলে পার্সেন্টেজৰ এটা প্ৰশ্ন সুধিছিলে আপোনাৰ এক্সাম বেসড কোৱেশ্চন মানে এজন ষ্টুডেন্টে 30% মার্ক পালে আৰু 20 নম্বৰৰ বাবে ফেল কৰিলে আনজন ষ্টুডেন্টে 40 মার্কস পালে আৰু 5 নম্বৰতকৈ আপোনাৰ ধৰি লওক 20 নম্বৰ বেছি পাইছে ঠিক আছে 20 নম্বৰ 40% নম্বৰ পাইছে আৰু 5 নম্বৰতকৈ 20 নম্বৰ বেছি পাইছে তেন্তে মুঠ নম্বৰ কিমান আছিল টোটাল মার্কস কিমান আছিল এজ ইট ইজ কোৱেশ্চন কৰাই থৈ দিছো মই এজ ইট ইজ পার্সেন্টেজৰ হেতু চালে প্লেলিষ্টটো চালে আপোনালোকে গম পাব প্লেলিষ্টত গোটেই 70% কোর্স কমপ্লিট কৰা আছে এতিয়ালৈকে ঠিক আছে গোটেই একদম বেসিক এলসিএম সেভৰ পৰা আৰম্ভ কৰি তো এই সিরিজটো চালে গম পাব এজ ইট ইজ আহিছে পার্সেন্টেজৰ পৰা যেকেটা কোৱেশ্চন দিছে এটা দিছে পপুলেশন বেসড কোৱেশ্চন ঠিক আছে পপুলেশন ইমান বৃদ্ধি হয় দ্যাট মিন্স 2019 চনত এই শহৰৰ জনসংখ্যা ইমান আছিল 20 চনত জনসংখ্যা ইমান বাঢ়িল এজ ইট ইজ মই কোৱেশ্চন কৰাই থৈ দিছো চাব পাৰিব ঠিক আছে সিম্পলি পার্সেন্টেজৰ পৰা তিনটা কোৱেশ্চন সিম্পলিফিকেশনৰ পৰা এটা কোৱেশ্চন দিছিলে সিম্পলিফিকেশনৰ পৰা এটা কোৱেশ্চন দিছিলে দ্যাট মিন্স বদমাছৰ ওপৰত তো বদমাছটো মই কৰাই থৈ দিছো অলৰেডি বদমাছৰ পৰা এটা কোৱেশ্চন দিছিলে ডিভিজিবিলিটিৰ পৰা এটা কোৱেশ্চন দিছিলে জিওমেট্ৰিৰ পৰা চাৰিটা কোৱেশ্চন দিছে ট্ৰেইনৰ পৰা এটা কোৱেশ্চন দিছে ট্ৰেইনৰ পৰা যেটো কোৱেশ্চন দিছে ট্ৰেইনৰ দৈৰ্ঘ্য উলিয়াব লাগে লেন্থ হেতু মই অলৰেডি কৰাই থৈ দিছো ঠিক আছে এভাৰেজৰ পৰা এটা কোৱেশ্চন দিছে ট্ৰেইনৰ কোৱেশ্চনটো সৰি ট্ৰেইন চ্যাপ্টাৰটো কৰোৱা হোৱা নাই ট্ৰেইন এটো হোৱা নাই ঠিক আছে এটো প্লেলিষ্টত নাপায় মোৰ কিয় নাপায় কাৰণ এটো মই কৰোৱা নাই এতিয়ালৈকে ট্ৰেইন চ্যাপ্টাৰটো এতিয়ালৈকে হোৱা নাই ঠিক আছে ট্ৰেইন চ্যাপ্টাৰটো মই কৰাই দিম ঠিক আছে ট্ৰেইন চ্যাপ্টাৰটো কৰাই দিম ঠিক আছে এভাৰেজৰ কোৱেশ্চন যেটো দিছিলে এভাৰেজৰ কোৱেশ্চন সেম মই কৰোৱা আছে কমন পৰিছে লিনিয়াৰ ইকুৱেশনৰ পৰা এটা কোৱেশ্চন দিছে লিনিয়াৰ ইকুৱেশনো কৰাই থৈছো মই প্লেলিষ্টত চাব পাৰিব ফ্ৰী কমপ্লিট ম্যাথমেটিক্সৰ প্লেলিষ্টত লিনিয়াৰ ইকুৱেশনৰ এটা কোৱেশ্চন এনেকুৱা দিছিলে x + y
ইজ ইকুয়ালস টু 5 আৰু x minus y is equals to 3 ঠিক আছে তেন্তে কোনটো পয়েন্টত গৈ কটাকটি কৰিব দ্যাট মিন্স কোঅর্ডিনেট জিওমেট্রি বুলি কলে কোঅর্ডিনেট জিওমেট্রি বা লিনিয়ার ইকুয়েশন ঠিক আছে কোনটো বিন্দুত কটাকটি কৰিব x plus y 5 আৰু x minus y 3 হলে কোনটো বিন্দুত কটাকটি কৰিব দ্যাট মিন্স লিনিয়ার কোঅর্ডিনেট জিওমেট্রিৰ কথা কৈছে x axis y axis x dash y dash ঠিক আছে এটো মই কৰাই থৈছো অলৰেডি লিনিয়ার ইকুয়েশন চ্যাপ্টার চালে গম পাবো এই দুটা যদি মই প্লাস কৰি দিও 2x হৈ যাব প্লাস মাইনাস মাইনাস 5 3 8 দ্যাট মিন্স x is equal to কি হ'ব 4 x এর মানটো ইয়াত বহাই দিলে কি হ'ব তো x plus y is equals to 5 x এর মানটো যদি বহাই দিও 4 তাহলে y is equal to 5 minus 4 is equal to 1 তার মানে x এর মান পালো 4 আৰু y এর মান পালো কিমান y এর মান পালো 1 তার মানে কি বুঝি পালো 4 আৰু 1 বিন্দু কটাকটি কৰিব তো এনেকুৱা টাইপৰ কোশ্চেন আছিল ট্রিগোনোমেট্রিৰ পৰা এটা কোশ্চেন দিছিল sin থিটা cos থিটা ৰেশিও প্ৰপৰচনৰ পৰা দুটা প্ৰশ্ন আছিল ঠিক আছে ৰেশিও প্ৰপৰচনৰ পৰা কয়েন বেসড কোশ্চেন আছিল কয়েন বেসড কোশ্চেন মই কৰাই থৈ দিছো প্লেলিষ্টত চালে গম পাব প্রি কমপ্লিট মেথড যে কয়েন বেসড ঠিক আছে মানে মুদ্রাৰ ওপৰত কোশ্চেন অলৰেডি কৰাইছো ডিআই ৰ ওপৰত চাৰিটা প্ৰশ্ন দিছিল ডিআই চ্যাপ্টাৰটো মই কৰোৱা নাই প্লেলিষ্টত ডিআই টো মই কৰাই দিম ঠিক আছে এইটো আছিল ম্যাথছৰ প্যাটাৰ্ন তো দ্যাট মিন্স ম্যাথছ যদি ভালদৰে প্র্যাকটিস কৰে আপুনি 30টা কোশ্চেন থাকিলে বা 25টা কোশ্চেন থাকিলে 25 মার্কে কিন্তু পোৱাটো সম্ভৱ ঠিক আছে ইমান হেৰি নহয় যদি ম্যাথছ আপুনি বেসিক লেভেলৰ পৰা কৰি যায় তো যিসকলে ম্যাথছ দুৰ্বল তেওঁলোকে এই প্লেলিষ্টটো চাব উপকাৰ হ'ব আপোনালোকৰ নেক্সট ৰিজনিং নাম্বাৰ সিরিজৰ পৰা কোশ্চেন আছিল অ্যালফাবেট সিরিজৰ পৰা কোশ্চেন আছিল ব্লাড ৰিলেশনৰ পৰা কোশ্চেন আছিল সিলক্সৰ ওপৰত কোশ্চেন আছিল সিলক্স তাৰপিছত সাইন চেঞ্জৰ ওপৰত কোশ্চেন আছিল ক্লাসিফিকেশনৰ ওপৰত কোশ্চেন আছিল ক্যালেন্ডাৰৰ ওপৰত কোশ্চেন আছিল মিৰৰ ইমেজৰ ওপৰত আছিল নাম্বাৰ অফ ট্ৰায়াঙ্গলৰ ওপৰত কোশ্চেন আছিল ক্যালেন্ডাৰৰ ওপৰত এনেকুৱা প্ৰশ্ন আছিল যে যদি নন লিপিয়ার ডে মানে ইয়ার হয় এটা নন লিপিয়ার ইয়ারত বছৰৰ প্ৰথম দিনা মানে ফার্স্ট ডে আৰু লাস্ট ডে কি বাৰ হ'ব কোশ্চেনটো বুজি পালে নে এটা নন লিপিয়ার ডেট এটা নন লিপিয়ার ইয়ারত এ নন লিপিয়ার বছৰটোৰ ফার্স্ট ডে আৰু লাস্ট ডে কি বাৰ হ'ব এনেকুৱা প্ৰশ্ন আছিল তো স্টেটমেন্ট বেসিছত অপশন আছিল তো মনত ৰাখিব যদি নন লিপিয়ার হয় এটা বছৰ যদি নন লিপিয়ার হয় ঠিক আছে তো তেতিয়া হলে বছৰৰ প্ৰথম দিন আৰু লাস্ট দিন একেবাৰ হয় তাৰ মানে বুধবাৰ যদি ওয়েডনেসডে দি স্টার্ট হয় এই বছৰটো তো 31 ডিসেম্বৰ ওয়েডনেসডে হ'ব যদি 1 জানুৱাৰী সানডে হয় তেন্তে 31 ডিসেম্বৰ সানডে হ'ব নন লিপিয়ার ডেৰ ক্ষেত্ৰত ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল নেক্সট জিকে জিএস এর উপর কি কোশ্চেন আছে সেন্সাসের উপর তিনটা কোশ্চেন আছে ডান্সের উপর বিভিন্ন রাজ্যের ডান্সের উপর তিনটা আছে হিস্ট্রির উপর তিনটা আছে জিওগ্রাফির উপর দুটা কোশ্চেন আছে ফান্ডামেন্টাল রাইটসের উপর কোশ্চেন আছে পঞ্চায়েতের উপর প্রশ্ন আছে যে পঞ্চায়েতের মানে নাম দি পেলাই কৈছিল এই পঞ্চায়েতটো কোনটো স্টেটত আছে ঠিক আছে তো সেই কাৰণে কি পঞ্চায়েতে গোটেই নাম মুখস্থ কৰিব নেকি নো যিবোৰ পঞ্চায়েতে এৱাৰ্ড পাই আছে ঠিক আছে সৰকাৰৰ বিভিন্ন আঁচনিৰ ওপৰত যিবোৰ পঞ্চায়েতে এৱাৰ্ড পাই আছে যিবোৰ পঞ্চায়েত ক্লিননেস এৱাৰ্ড পায় বা স্কিমৰ ওপৰত এৱাৰ্ড পায় সেইবোৰ পঞ্চায়েতৰ নাম আপোনালোকে মুখস্থ কৰি যাব পটক আহি যাব পাৰে যে অমুক পঞ্চায়েত কোনটো ৰাজ্যত আছে ঠিক আছে এইটো প্ৰশ্ন আহিছিল 2024-25 ৰ বাজেটৰ ওপৰত প্রশ্ন আছে ইন্টারিয়াম বাজেট যেটো আছে দ্যাট মিন্স টেম্পোরারি বাজেট 2024-25 সেইটো বাজেটের উপর প্রশ্ন আছে তো এডিআরইটো কিন্তু ইন্টারিয়াম বাজেটের উপর প্রশ্ন আহিব পাৰে ঠিক আছে বুকসৰ উপর এটা কোশ্চেন আছে ইয়োজনৰ উপর প্রশ্ন আছে আৰু মনত ৰাখিব বহুতে খুদি থাকে কারেন্ট অ্যাফেয়ার্স কিমান দিন পঢ়িম যেহেতু 2024 ৰ এটো জুন মাহ তো বেসিক্যালি ম্যাক্সিমামে কয় যে 6 মাহৰ পঢ়িব লাগে কিন্তু এসএসসি সিএইচএস ল দেখা গল ম্যাক্সিমাম কারেন্ট অ্যাফেয়ার্স 2023 ৰ পৰা খুদিছে দ্যাট মিন্স মনত ৰাখিব এডিআৰ কাৰণে যদি ভালদৰে প্ৰিপাৰেচন লব বিচাৰে 1 ইয়াৰৰ কারেন্ট অ্যাফেয়ার্স পঢ়ক তেতিয়া বেনিফিট হ'ব তো এইখিনি আছে জিকে জিএস ৰ ওপৰত এনালাইসিস নেক্সট ইংলিশ টু ভেরি ইন্টারেস্টিং 100% কোশ্চেন প্রিভিয়াস ইয়াৰৰ পৰা খুদিছে ইংলিশৰ ভেরি ইন্টারেস্টিং ঠিক আছে দ্যাট মিন্স আমি কি বুজি পালো যে ইংলিশৰ ক্ষেত্ৰত প্রিভিয়াস ইয়াৰ কোশ্চেন সলভ কৰাটো খুব ইম্পর্টেন্ট ঠিক আছে তো এডিআরই ক্ষেত্ৰত অসম গভৰ্ণমেণ্টৰ যিমান এক্সামস আছে সব এক্সামৰ প্রিভিয়াস কোশ্চেন পেপার সলভ কৰক লগতে সেন্ট্রাল গভৰ্ণমেণ্টৰ যিমান এক্সাম আছে এসএসসি কক ৰেলৱে তো ইংলিশ নাথাকে বুজি পাইছে বেংক কক বেংকিং কক বা এনডিএ এক্সাম কক বুজি পাইছে বিভিন্ন এক্সামস কক টেট কক সেইবোৰ এক্সামত যিবোৰ ইংলিশ কোশ্চেন আহিছে প্রিভিয়াস ইয়াৰ সেইবোৰ সব পঢ়ি যাওক ডেফিনেটলি কিন্তু আপুনি 70% স্কোর কৰিব পাৰিব ইংলিশত ঠিক আছে তো ইংলিশৰ হেতু এনালাইসিস আছে নট অনলি ইংলিশ প্রতিটো সাবজেক্টে প্রিভিয়াস ইয়ার কোশ্চেন করাটো খুব ইম্পর্টেন্ট অকল অসম গভর্নমেন্টৰ নহয় সেন্ট্রাল গভর্নমেন্ট ইনক্লুডিং সেন্ট্রাল গভর্নমেন্ট ঠিক আছে তো এনালাইসিসটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু
এই এনালাইসিসবোৰ যদি কন্টিনিউ কৰিব লাগে তেন্তে ডেফিনেটলি জনাব মই অনাগত দিনত এসএসসিৰ আৰু এক্সামছ আছে সেকেন্ড শিফট থাৰ্ড শিফট কালি এক্সামছ আছে বুজি পাইছে তো তেনেকুৱা এসএসসি যিমান দিন এক্সাম চলি থাকিব এনালাইসিসবোৰ যদি আপোনালোকে ভাল পাইছে তেতিয়া দিম ভাল নাপালে কেউ দিয়া প্ৰশ্ন উঠে তো ডেফিনেটলি জনাব এনেকুৱা এনালাইসিস আৰু লাগে নেকি এনালাইসিস জনাটো মই ভাবো আপোনালোকৰ কাৰণে দৰকাৰ কাৰণ এইটো যেটো জানিলে কি কি কোশ্চেন আহিছে এই বস্তু যেতিয়া নোট ডাউন কৰি আপোনালোকে পঢ়ি লব যে সেন্সাসৰ পঢ়িব লাগিব মই সেন্সাসটো মিস হৈ গৈছে ফান্ডামেন্টাল লাইফটো মিস হৈ গৈছে তেনেকুৱা বস্তুবোৰ পঞ্চায়তটো যেনেকুৱা নতুন এটা আইডিয়া পালে তো সেই বস্তুবোৰ আপোনাৰ পঢ়াৰ লগত যদি এইখিনি এড অন হৈ গৈ থাকে ডেফিনেটলি কিন্তু প্ৰিপাৰেচনৰ ক্ষেত্ৰত বহুতখিনি লাভ হ'ব তো ঠিক আছে থ্যাংক ইউ সো মাচ